নমস্কাৰ। আজি মই মোৰ শ্ৰেণীকোঠালৈ লৈ আহিছোঁ অষ্টমমান শ্ৰেণীৰ বীজগণিতীয় ৰাশিৰ অভেদসমূহ। আৰু ইতিমধ্যে আমি যোৱা দুটি খণ্ডত অভেদৰ তিনিটা অভেদৰ বিষয়ে আমি শিকিছোঁ। আজি আহিছোঁ আমি অভেদৰ 4 নম্বৰ অভেদলৈ। সেইটো হৈছে a minus b into a plus b is equal a square minus b square। তাৰ মানে এইটোৱে কথাটো যে একে দুটা পদৰ মাজৰ যেতিয়া এবাৰ যোগ আৰু এবাৰ বিয়োগ হয় আৰু সেই পদ দুটাৰ মাজৰ যেতিয়া আমি গুণফল পাওঁ, সেই গুণফলটো কি হয়? প্ৰথম পদৰ বৰ্গ বিয়োগ দ্বিতীয় পদৰ বৰ্গ পোৱা যায়। তো এইটো সমাধান কৰিব যোৱাৰ আগতে আমি ইয়াৰ যে a মাইনাছ বি আৰু a প্লাছ বি দুটা পূৰণ কৰিলে যে a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ পায়, সেইটো আমি গাণিতিকভাৱে এতিয়া প্ৰমাণ কৰিম। তো ইয়াত বাওঁফালে আছে a মাইনাছ বি ইনটু a প্লাছ বি। তাৰপিছত আমি কি কৰিম? ক্ৰমবিনিময় বিধি, বিতৰণ বিধি প্ৰয়োগ কৰি এইবিলাক আমি গুণফল উলিয়াম। প্ৰথমতে a ৰে পূৰণ কৰিম a প্লাছ বি, মাইনাছ বি ৰে পূৰণ কৰিম আকৌ a প্লাছ বি। তাৰপিছত আমি আকৌ a ৰে এক পদেৰে দ্বিপদক পূৰণ কৰিম। তেতিয়া a ৰে পূৰণ কৰিলে হ'ব a স্কুৱেৰ প্লাছ এ বি। আকৌ ইফালে প্লাছ আৰু মাইনাছে ইনটু কৰিছোঁ, তেতিয়াহ'লে কি আকৌ বি এ বা এ বি একে। তাৰপিছত মাইনাছ আৰু মাইনাছ কৰিছোঁ, প্লাছে গুণ পূৰণ কৰিছোঁ, তেতিয়াহ'লে বি ইনটু বি, বি স্কুৱেৰ। ইয়াত সৰল কৰি দেখা পাওঁ যে এটা এ বিৰ আগত প্লাছ আৰু এটা মাইনাছ, এটা ইয়াৰ ফলাফল কি হ'ব? আমি শূন্য পাম। তাৰমানে ইয়াতে ৰৈ গ'ল এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। অৰ্থাৎ আমি যিটো ফল আমি স্ফীত ফল আছিল, সেইটো আমি কি ইয়াত পোৱা গ'ল। অৰ্থাৎ তাৰ সোঁফালটো কিমান পালোঁ? এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ হৈছে। তো এই বস্তুটোকে আমি এইবাৰ প্ৰমাণ কৰিব যাম জ্যামিতিকভাৱে। আৰু এই জ্যামিতিকভাৱে যোৱাৰ আগতে আমি কি কৰিম? এ বি চি ডি এটা এ বাহু বিশিষ্ট এটা কি বৰ্গ আমি প্ৰথমতে অংকন কৰি ল'ম। স্ক্ৰীনত দেখুওৱাৰ নিচিনা আমি এ বি চি ডি এটা আমি কি বৰ্গ অংকন কৰি লোৱা হ'ল। আৰু এই বৰ্গটো অংকন কৰি ইয়াৰে এন বিন্দু আৰু ইয়াতে এল বিন্দুত কি কৰা হ'ল? এটা নিৰ্দিষ্ট মাপৰ লৈ, অৰ্থাৎ এই বাহুটো হৈছে এটা বাহুৰ মাপ হৈছে এ। তো ইয়াৰ নিৰ্দিষ্ট মাপৰ বি বিন্দু বি দৈৰ্ঘ্যলৈ এটা কি এন বিন্দুত ছেদ কৰা হ'ল। আকৌ পি বিন্দুত এটা ৰেখা টনা হ'ল। অৰ্থাৎ এইটো বাহুৰ মান হ'ল কিমান? যে প্ৰথমতে আছিল এইটো আছিল এ। তো এৰ পৰা যেতিয়া আমি বি মাপটো পালোঁ, বি মাপটো যেতিয়া আমি বিয়োগ কৰি দিম, তেতিয়া কি পাব? এইটো এ মাইনাছ বি পোৱা হ'ব। নিশ্চয় বুজি পাইছা? আকৌ এতিয়া ইফালেও কি কৰিছোঁ? ইয়াৰো একে মাপ লৈ এটা আয়ত অঁকা হ'ল। এইটো মাপ আছিল এ আৰু তাৰ পৰা বি মাপটো মাইনাছ কৰিব, এ মাইনাছ বি কৰিলোঁ, তেতিয়াহ'লে এইটো মাপ পোৱা গ'ল হৈছে। তো ইয়াৰ যিটো আছিল এইটো আমি এনেকৈ চিহ্নিত কৰিছোঁ হৈছে। আৰু এইটো কৰিছোঁ এইৰে কৰা হ'ল এইটো। তো এইটোক আকৌ আমি কি কৰিছোঁ? ইয়াতে অংকন কৰি লৈছোঁ একে মাপ লৈ, একে মাপ পাইছোঁ। তাৰপিছত আমি কৰিছোঁ কি? ইয়াৰ এই যিটো অংশ আছিল এন বি চি পি, এই যিটো আয়ত আছিল আয়তাকাৰ অংশ, এই আয়তাকাৰ অংশটো ইয়াতে আমি কি কাটি উলিয়াই আনিছোঁ। এইটো উলিয়াই আনিলোঁ। তো এইটো আনি কি কৰিছোঁ? ইয়াৰ যিটো অংশ আছিল এইটো এনেকৈ আমি কি তো ইয়াৰ লগত এইটো আমি পোনে পোনে ইয়াটোৰ লগত লগ লগাই দিছোঁ। যেতিয়াই এইটো বাহুৰ মাপ আছিল, আচলতে ইয়াত আছিল এ আছিল এইটো, আৰু এইটো আছিল বি। তো এ বাহুটো আৰু বি বাহুটো লগ লগাই দিলোঁ নে? তো লগ লগাই দিয়াৰ লগে লগে এইটো হ'ল কি এ প্লাছ বি, আৰু এইটো হ'ল কি এ মাইনাছ বি।
অৰ্থাৎ এনেকুৱা এটা আয়তাকাৰ এইটো সম্পূৰ্ণ এইটো এটা নিৰ্দিষ্ট এই গোটেই কালিটোৰ এটা হ'ল তাৰ a প্লাছ b আৰু এইটো পালোঁ a মাইনাছ b এই দুটা গুণফল কৰিলে আমি কিনো পাম অৰ্থাৎ ইয়াৰ এল চি পি ডি এই যিটো অংশ পালোঁ ৰং কৰা যিটো অংশ পাইছোঁ আৰু এই অংশটো এটা দেখাত কি হৈ আছে আয়তকাৰ হৈ আছে তো এই এল চি পি ডি অৰ্থাৎ এল চি পি ডি যিটো ৰং কৰা আয়তাকাৰ অংশটিৰ কালি পোৱা যাব কি দৈৰ্ঘ্য পূৰণ প্ৰস্থ অৰ্থাৎ a প্লাছ b দৈৰ্ঘ্য আৰু প্ৰস্থ হৈছে a মাইনাছ b অৰ্থাৎ এইটো যদি আমি আগৰ নিচিনা আগতে যদি প্ৰমাণ কৰি আহিছিলোঁ a মাইনাছ b প্লাছ b ৰে মাল্টিপ্লাই কৰিছোঁ আমি a মাইনাছ b আকৌ আমি প্ৰমাণ কৰিলোঁ a স্কোয়াৰ মাইনাছ ab ইয়াতে ab মাইনাছ b স্কোয়াৰ আগৰ নিচিনা এইটো কাটাকাটি গ'ল তেতিয়াহ'লে এইটো পালোঁ a স্কোয়াৰ মাইনাছ b স্কোয়াৰ অৰ্থাৎ এই যিটো ৰং কৰা অংশ পালোঁ এইটো অংশৰ কালি হ'ল কি a স্কোয়াৰ মাইনাছ b স্কোয়াৰ বুজি পাইছা তো এনেদৰে আমি কি 4 নম্বৰ অভেদটোৰ আমি সত্যাপন কৰি দেখুৱাব পাৰোঁ ঠিক আছে ইয়াৰ পাছত আহিম আমি আমাৰ অনুশীলনী আমাৰ এক্সাৰসাইজ আছে কিমান 9.2 তো 9.2 এক্সাৰসাইজৰ কৰাৰ আমি অনুশীলনীলৈ যোৱাৰ আগে আমি আকৌ এবাৰ অভেদসমূহৰ বিষয়ে অকণমান আৰু ইয়াৰ পুনৰালোচনা কৰিব বিচাৰিছোঁ 1 নম্বৰ আছিল আমাৰ x প্লাছ a ইনটু x প্লাছ b ইজুকেল x স্কোয়াৰ প্লাছ a প্লাছ b ইনটু x প্লাছ ab 2 নম্বৰ আছিল a প্লাছ b হোল স্কোয়াৰ a স্কোয়াৰ প্লাছ 2 ab প্লাছ b স্কোয়াৰ আমি কৈছিলোঁ এইটো যে প্ৰথম পদ আৰু দ্বিতীয় পদৰ যোগফলৰ বৰ্গ হয় প্ৰথম পদৰ বৰ্গ যোগ 2 পূৰণ প্ৰথম পদ পূৰণ দ্বিতীয় পদ আৰু দ্বিতীয় পদৰ বৰ্গ 3 নম্বৰ আছিল a মাইনাছ b হোল স্কোয়াৰ অৰ্থাৎ এইটো আছিল a স্কোয়াৰ মাইনাছ ab প্লাছ b স্কোয়াৰ এইটো মনত ৰখাৰ কাৰণে এটাই সহজ ইয়াত যেতিয়া মাইনাছ চিন আহিব তেতিয়া আমি দেখোন 2ic বিৰাগত কি ইয়াৰ মাইনাছ চিন আহিব আৰু এনেকুৱা মাইনাছ থাকিলে 2ic বিৰাগত যেতিয়া যি চিনৰ আমি দেখা পাম যদি প্লাছ দেখা পাম তেতিয়া লগে গম পাম যে এইটো a প্লাছ b হোল স্কোয়াৰ হ'ব আৰু যদি মাইনাছ দেখা পাম তেতিয়া গম পাম এইটো হ'ব a মাইনাছ b হোল স্কোয়াৰ আজি পালোঁ 4 নম্বৰটো হ'ল কি যে a প্লাছ b ইনটু a মাইনাছ b ইজুকেল a স্কোয়াৰ মাইনাছ b স্কোয়াৰ তো এই চাৰিটা আমি অভেদ শিকিলোঁ আৰু এই চাৰিটা অভেদৰ প্ৰয়োগ আমি এক্সাৰসাইজ 9.2 আমি দেখিবলৈ পাম নিশ্চয় বুজি পাইছা তো ঠিক আছে আমি এক্সাৰসাইজ 9.2 1 অংকৰ পিনে গৈছোঁ 1ত আছে অভেদ x plus a into x plus b is equal x square plus a plus b into x plus ab ব্যৱহাৰ কৰি তলৰ ৰাশিসমূহ পূৰ্ণ কৰা তো প্ৰথম 1 নম্বৰ ৰাশিটো দিছে x plus 7 into x plus 5 তো এইটো ৰাশি আৰু আমি এইটো অভেদ ব্যৱহাৰ কৰি উলিয়াম ইয়াতে আমি ইয়াত দেখা পাইছিলোঁ যে কি প্ৰথম পদটো একে পাইছিলোঁ আৰু a আৰু b
দ্বিতীয় পদবিলাক বেলেগ বেলেগ পাইছিলোঁ। তো তেতিয়াহ'লে আমি যদি ইয়াৰ অভেদ ব্যৱহাৰ প্ৰথম পদৰ কি হয়, প্ৰথম পদৰ কি হয়, এইটো বৰ্গ হয়। তো প্ৰথম পদ আছে এক্স, আমি এক্সৰ কি কৰিলোঁ, বৰ্গ উলিয়ালোঁ, যোগ এ প্লাছ, অৰ্থাৎ দ্বিতীয় পদ দুটাৰ যোগফল, দ্বিতীয় পদ দুটাৰ যোগফল পূৰণ প্ৰথম পদ এক্স প্লাছ দ্বিতীয় পদ দুটাৰ পূৰণফল হৈছে। তো এক্স স্কুৱেৰ ইয়াত 7 + 5 12 হ'ল, 12 ইনটু এক্স 12x, আৰু এইটো পূৰণ কৰিলে পাম আমি 35। নিশ্চয় বুজি পাইছা। ঠিক এনেধৰণে আমি কি কৰিব পাৰিম, আমাৰ প্ৰথম অভেদ ব্যৱহাৰ কৰি এনেকুৱা মানবিলাক উলিয়াব পাৰিম। নিশ্চয় বুজি পাইছা। এতিয়া আহিছোঁ নাম্বাৰ 3। নাম্বাৰ 3ত আছে, ইয়াত দেখা পালে বুজা যায় যে দ্বিপদ ৰাশিটোৰ প্ৰথম পদটো ইয়াত সাংখ্যিক সহগ আৰু চলক বিশিষ্ট হৈ আছে। তো ইয়াৰ যদি আমি এইটো অংক কৰিব যাওঁ, তেতিয়াহ'লে প্ৰথম পদ আছে 4x³, তাৰ ওপৰত হ'ব কি, বৰ্গ। তাত প্ৰথম পদ যিকোনো সংখ্যা থাকিলেও তাত কি কৰিম, তাৰ ওপৰত আমি বৰ্গ ল'ম, প্লাছ দ্বিতীয় পদ কেইটাৰ কি আছে, যোগফল পূৰণ প্ৰথম পদ, আৰু যোগ দ্বিতীয় পদ দুটাৰ পূৰণফল। তো এইটো বৰ্গ কৰিলে এইটো স্কুৱেৰ আছে কি 4ৰ ওপৰতো আছে, তেতিয়া 4 স্কুৱেৰ মানে হ'ল 16, আৰু সূচক প্ৰয়োগ কৰি দেখা পাওঁ, আমি যে আগতে সূচক পাইছিলোঁ a⁴n a⁴mn হয়। তো আমি এইটো সূচক প্ৰয়োগ কৰিলে ইয়াতে পাওঁ আমি 6 প্লাছ 8 + 10 18, 18 ইনটু 4, 18 ইনটু 4 করলে বাবা এইটো 72x³ প্লাছ এইটো হ'ল 80। নিশ্চয় বুজি পাইছে। ঠিক এনেদৰে কি কৰিবা, 1 নম্বৰৰ যিমানবোৰ অংক আছে এইবিলাক আমি এনেকৈ কৰিবলৈ চেষ্টা কৰিম। ইয়াত আছে কিছুমান আমি ভগ্নাংশ দেখিবলৈ পাম। ধৰা হ'ল 5 নম্বৰ অংকটো। 5 নম্বৰ অংকটোত আছে a/2 প্লাছ 2/1 ইনটু a/2 বিয়োগ 1/4। তো এইটো অংক এটা বিশিষ্ট দেখা কি পাইছোঁ, এটা পাৰ্থক্য আছে। আগৰ অংকবিলাকত আছিল দুয়োটাই কি আছিল, প্লাছ আছিল, কিন্তু ইয়াত কি দেখা পাইছোঁ, আমি এটা মাইনাছ দেখা পাইছোঁ। এইটো কৰিবৰ কাৰণে আমি কিছুমান প্লাছো সূত্ৰটোতো মানে কি অভেদটোত প্ৰয়োগ কৰিও কৰিব পাৰোঁ, তোমালোকক বুজাৰ কাৰণে আমি এইটো কৈছোঁ যে এইটোৰ আমি a+2 কৰিছোঁ, ইয়াত আমি প্লাছ দিছোঁ আৰু এইটো মাইনাছ কৰি আমি ব্ৰেকেটৰ ভিতৰত ইয়াক পৃথককৈ ৰাখিছোঁ। ঠিক আছে, আমি দেখাত কি হৈ গ'ল, দুইটা প্লাছ প্লাছে হ'ল। এতিয়া আমি আকৌ অভেদৰ ফালে গৈছোঁ। প্ৰথম পদ আছিল a/2, তাৰ বৰ্গ যোগ দ্বিতীয় পদ দুটা হ'ল এটা 2/1, এটা হ'ল বিয়োগ 4/1 পূৰণ প্ৰথম পদ যোগ দ্বিতীয় পদ দুটাৰ পূৰণ। ঠিক আছে। তো ইয়াৰ পাছত আহিব আমাৰ এইটোতে ভগ্নাংশ। আমি ভগ্নাংশৰ আমি আগতে যেনেকুৱা a/b সূচকত পাইছিলোঁ (n), তেতিয়াহ'লে a⁴n আৰু b⁴n হয়, তেতিয়াহ'লে এইটো কিমান হ'ব, a² আৰু 2² মানে 4 হৈছে। তাৰপিছত আহিল হাফ, এইটো প্লাছে মাইনাছে মাইনাছ হৈ গ'ল, এইটো পূৰণ a/2 প্লাছ এইটোৰো কি কৰিম আমি, ইয়াতে যিটো মাইনাছ আছে এইটো আমি
প্লাছ আছে তেতিয়াহ'লে আমি এইটো গুণফল উলিয়ালে মাইনাছ হ'ব আৰু এইটো পূৰণ কৰিলে হ'ব 1/8 হৈ গ'ল। তাৰপিছত আহিল এতিয়া a² / 4 প্লাছ এইটো আমি কি ভগ্নাংশৰ যোগ কৰিম। ইয়াত 2 আৰু 4 লসাগু হ'ব 4 আৰু 4ৰে এই হৰটোৰে যেতিয়া লসাগুটো হৰণ কৰি 2 বাৰ যাব আৰু এইটো 2 বিয়োগ এইটো কৰিলে একবাৰ 1 পূৰণ a/2 বিয়োগ 8/1 a² 4 প্লাছ এইটো 4 আৰু 1 মাল্টিপ্লাই এইটো বিয়োগ 1/8 অৰ্থাৎ a² 4 প্লাছ a/8 বিয়োগ 1/8 এইটো হ'ল আমাৰ উলিয়াবলগীয়া, এইটো হ'ল আমাৰ এনচাৰটো, উত্তৰটো হ'ল এইটো। নিশ্চয় বুজি পাইছা? ঠিক এনেদৰে বাকীবোৰো কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ পাছত আছে আমাৰ অভেদ নম্বৰ 2ৰ প্ৰয়োগ। আৰু এই অভেদবোৰ যোৱাৰ আগতে আমি আকৌ এইটো অভেদৰে আমি সাংখ্যিক অকল সংখ্যাবোৰ প্ৰয়োগ কৰি কেনেকৈ দিব পাৰে তাৰ আমি গুণফলটো কৰি নেদেখুৱাওঁ। আমি কি ইয়াত কেনেকৈ সংখ্যাবিলাক দিয়া আছে, ধৰা হ'ল ইয়াত 7 নম্বৰটো ইয়াত দিয়া আছে 98 × 97। তো এইটো কেনেকৈ কৰিম আমি? ইয়াত আমি কৰিবলৈ গ'লে আমাৰ মানে উপায় হ'ল কেনেকুৱা যে 90 যোগ 8 কৰিব পাৰোঁ এইটোৰে, আকৌ কেনেকুৱা 90 যোগ 7 কৰিব পাৰোঁ এইটো। কিন্তু তথাপিও 9টো ডাঙৰ সংখ্যা যেন আমাৰ অনুভৱ হয়। যদি এইবিলাকো আমি 100লৈকে কৰি লওঁ তেতিয়াহ'লে আমাৰ 0 থাকিব আৰু গুণফল বা বৰ্গ উলিয়াবলৈ আমাৰ অতি সহজ হয়। তেতিয়াহ'লে আমি কৰিব গৈছোঁ যে 100 - 2 আকৌ 100 - 3। তাৰমানে এইটোৱে হ'ল ইয়াৰ দুইটাই কি হ'ল চিহ্ন বিয়োগ পোৱা গ'ল। তো এইটো আকৌ আমি এনেকুৱা কৰিব পাৰোঁ যে 100 যোগ বিয়োগ 2 আকৌ 100 যোগ বিয়োগ 3। তো এতিয়া আমি কেনেকৈ কৰিব পাৰোঁ? ইয়াতে প্ৰথম পদৰ 100 আছে তাৰ বৰ্গ যোগ এইটো যোগ এইটো পূৰণ 100 যোগ এইটো হৈ গ'ল। তেতিয়াহ'লে এতিয়া বৰ্গ উলিয়াব গ'লে আমাৰ সহজ হ'ল। এইটো আকৌ যোগ এইটো যদি আমি বিয়োগ কৰিলোঁ অৰ্থাৎ ইয়াতে দুইটা চিহ্ন যেতিয়া যোগ কৰিলোঁ তেতিয়াহ'লে কিমান পাম? এইটো -5 × 100। এইটো কৰিলে আমাৰ কি মাইনাছ আৰু মাইনাছ পূৰণ কৰিলে কিমান হ'ব? এইটো 6। এইটো 5 পূৰণ 100 500 আৰু বিয়োগ চিহ্ন আছে বিয়োগ যোগ 6 অৰ্থাৎ যোগ হ'ল 10,006 বিয়োগ 500 অৰ্থাৎ 9,506 হ'ল তাৰ উত্তৰ। বুজি পাইছা? ঠিক সংখ্যাৰ অংক থাকিলেও আমি এনেধৰণে কৰিবলৈ চেষ্টা কৰিব লাগিব। ঠিক আছে, আজিলৈ ইয়াতে সামৰিছোঁ। ইয়াৰ পাছৰ আমি 2 নম্বৰৰ অনুশীলনী 2 নম্বৰ অংকবিলাক আমি পিছৰ খণ্ডত কৰি আছোঁ। ঠিক আছে, আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।